আজি আমি দশমমান শ্ৰেণীৰ অষ্টম অধ্যায় অৰ্থাৎ ত্ৰিকোণমিতি নামৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। আমি ফাৰ্ষ্ট ত্ৰিকোণমিতি চেপ্টাৰটোৰ বিষয়ে যোৱাৰ আগতে ত্ৰিকোণমিতিৰ বিষয়ে অলপ জানিব ল'ব লাগিব। আমি এই অষ্টম চেপ্টাৰটোত ত্ৰিকোণমিতি অধ্যায়ত আমি আলোচনা কৰিম যে ত্ৰিকোণমিতি শব্দটো একচুৱেলি উৎপত্তি আছিল গ্ৰীক ভাষাৰ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে ট্ৰাই গণ মেট্ৰন তিনিটা চাইলেবল শ্লোক লাগি ত্ৰিকোণমিতি শব্দটোৰ উৎপত্তি হৈছে। ট্ৰাই মানে হৈছে তিনি আৰু গণ মানে হৈছে বাহু, মেট্ৰন মানে হৈছে যোগমাখ। অৰ্থাৎ আমি ত্ৰিকোণমিতিত আলোচনা কৰিম তিনিটা বাহুৰ যোগমাখৰ বিষয়ে, আৰু আমি গম পাওঁ তিনিটা বাহু কিহৰ থাকে, ত্ৰিভুজৰ থাকে। আৰু আমি ত্ৰিকোণমিতিত আলোচনা কৰিম সমকোণী ত্ৰিভুজৰ বিষয়ে। এতিয়া ফাৰ্ষ্ট আমি ত্ৰিকোণমিতি সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম। সেয়েহে এটা সমকোণী ত্ৰিভুজৰ ডিফিনেশ্যননো কি, বা সমকোণী ত্ৰিভুজনো কি বস্তু, বা তাত কি কি বস্তু থাকে আমি অলপ চাই লওঁ। এইটো চাব ভালকে। আমাৰ এইটো হৈছে এটা সমকোণী ত্ৰিভুজ, মই ড্ৰ কৰিছো সমকোণী ত্ৰিভুজটো। ইয়াত এই বি কোণটোক সমকোণ বুলি ক'ব পাৰি, বা এই থিতা দি আমি আইডেন্টিফাই কৰিছো। থিতা হৈছে গ্ৰীক ভাষাৰ এলফাবেটৰ এটা লেটাৰ হয়, তাক আমি কোণ বুজোৱাৰ কাৰণে ইয়াতে ত্ৰিকোণমিতিত ব্যৱহাৰ কৰিম। ইয়াতে থিতাটোৱে এই কোণটো বুজাই আছে, আৰু এই কোণটোৱে হৈছে আমাৰ 90 ডিগ্ৰী অৰ্থাৎ সমকোণ। এতিয়া আমি ফাৰ্ষ্ট জানিব লাগিব সমকোণী ত্ৰিভুজৰ ডিফিনিশ্যন কি। যেতিয়া বা যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰীৰ সমান হলে তাক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ। ইয়াত এই থিতা কোণটোৰ মান 90 ডিগ্ৰী হ'ব, সেয়েহে এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজত আমি ত্ৰিভুজৰ ডিফিনিশ্যনো জানো, এইটো এটা সমকোণী ত্ৰিভুজ পাই গলো। ইয়াত তিনিটা বাহু আছে, এটা হৈছে বি চি, এটা হৈছে এ বি, এটা হৈছে এ চি। এইটো চিম্পল কথা। কিন্তু আমি ত্ৰিকোণমিতিত যেতিয়া সমকোণী ত্ৰিভুজটোৰ বিষয়ে আলোচনা কৰিম, তাত আমি জানিব লাগিব প্ৰতিটো বাহুৰ মান, মানে নাম আছে নিৰ্দিষ্ট। অৰ্থাৎ ইয়াতে তিনিটা নামেৰে নামকৰণ কৰা হ'ব। ভূমি, এটা থাকিব ভূমি, এটা থাকিব লম্ব, এটা থাকিব অতিভুজ। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ বি কোণটো সমকোণ। এতিয়া ভূমি কোণটো হ'ব এই বি কোণৰ লগত ভূমিৰ লগত যিটো কোণ কি আছে, মিলি আছে, মানে ভূমিৰ লগত মিলি আছে, এই কোণটোক কি বুলি কোৱা হয়? এই বাহুটোক যিটো মানে সমকোণটোৰ লগত মাটিৰ লগত যিটো বাহু মিলি আছে, অৰ্থাৎ ভূমিৰ লগত যিটো বাহু মিলি আছে, এই বাহুটোকে কি বুলি কোৱা হ'ব? ভূমি বুলি কোৱা হ'ব। তাক ইংৰাজীত বেছ বুলি কয়, আৰু আমি শ্বৰ্ট ফৰ্মত বিৰে বুজাম। আমি বাৰে বাৰে বেছ লিখি নাথাকো, বা ভূমি লিখি নাথাকো, শ্বৰ্ট ফৰ্মত লিখি দিম স্মল বেছ বি। স্মল বি মানে কি বুজাব? ভূমি। আৰু এই সমকোণটোৰ লগত থিয় হৈ ওপৰমুৱাকৈ যিটো এডাল থিয় হৈ এটা লেখা আছে আমাৰ ওপৰমুৱাকৈ, অৰ্থাৎ ইয়াত আছে এ বি, আৰু এই এ বি ডালকে আমি কি বুলি ক'ম? লম্ব বুলি কম। আৰু লম্বৰ সমাৰ্থক আছে উচ্চতা বুলিও ক'ব পাৰো, আমি উচ্চতা বুলিও ক'ব পাৰো, বা উন্নতি বুলিও ক'ব পাৰো। তাক ইংৰাজীত পাৰপেণ্ডিকুলাৰ বুলি কয়। পাৰপেণ্ডিকুলাৰক আমি শ্বৰ্ট ফৰ্মত পি আখৰেৰে বুজাম। তাৰ পিছত নেক্সট আমাৰ এটা বাহু আছে সমকোণটোৰ বিপৰীত ফালে যিটো বাহু আছে আমাৰ এ চি। এই এ চি বাহুটোক আমি সমকোণী ত্ৰিভুজটোৰ অতিভুজ বা কৰ্ণ বুলি কম, আৰু তাক ইংৰাজীত হাইপটেনাছ বুলি কয়, আৰু অসমীয়াত মানে শ্বৰ্ট ফৰ্মত আমি এইচ চিহ্নটোৰে বুজাম, স্মল এইচ। এইখিনি হৈছে আমি এটা সমকোণী ত্ৰিভুজৰ বিষয়ে জানিবলগীয়া বিতংভাৱে। এতিয়া নেক্সট হৈছে কি, আমাৰ কেতিয়াবা বি কোণ সাপেক্ষে চি কোণ সাপেক্ষে এইবিলাক আমি দেখিবলৈ পাম। ইয়াত সমকোণটো সমকোণে থাকিব, সমকোণ সাপেক্ষে ভূমি এডালে হ'ব, উন্নতি এডাল হ'ব। কেতিয়াবা ক'ব আমাৰ চি কোণ সাপেক্ষে ভূমি কোণডাল, তেতিয়াও আমাৰ বি চি ডালে ভূমি হ'ব, আৰু উন্নতি হ'ব এ বি ডাল। অতিভুজ কেতিয়াও সলনি নহয়, সমকোণৰ বিপৰীত ফালে থকা ডাল সদায় অতিভুজ হিচাপে থাকিব। আৰু নেক্সটত কেতিয়াবা ক'ব এ কোণ সাপেক্ষে চোৱা যিটো বাহু, আমি যদি এই ত্ৰিভুজটোক ওলোটাই দিওঁ, এনেকে যদি ওলোটাই দিলে কি হৈ যাব? এইপিনে ডাল থিয় হৈ যাব, আৰু এনেকে নামি আহিব বস্তুটো, এনেকে নামি আহিব। অৰ্থাৎ ইয়াতে আমাৰ এ টো আহি যাব, তেন্তে ইয়াতে আমাৰ কি হৈ যাব? বি টো আহি যাব, আৰু ইয়াতে চি আহি যাব। আমাৰ এ চি ডাল কোনো পৰিৱৰ্তন হোৱা নাই, অৰ্থাৎ ভূমিডাল কি হৈ যাব? এ কোণ সাপেক্ষে এ বি ডাল ভূমি হৈ যাব, আৰু উন্নতি কি হৈ যাব? বি চি ডাল। ঠিক তেনেকে আমি গম পাব লাগিব, কেতিয়াবা আমাক চি কোণ সাপেক্ষে বুলি ক'ব প্ৰশ্নত, কেতিয়াবা এ কোণ সাপেক্ষে বুলি ক'ব। এ কোণ সাপেক্ষে হলে ভূমি কোণডাল হৈ যাব এ বি, আৰু চি কোণ সাপেক্ষে হলে ভূমি কোণডাল হ'ব বি চি,
আৰু বিকোণ সাপেক্ষে ভূমি এডালে থাকিব উন্নতি এডালে থাকিব কোনো পৰিৱৰ্তন নহয় আৰু অতিভুজডাল কেতিয়াও চেঞ্জ নহয় সমকোণটোৰ বিপৰীত ফালে যেডাল থাকিব সেইডালে অতিভুজ আৰু ত্ৰিভুজটো উল্টাই পুল্টাই দিলে তুমি ইমেজিন কৰি ল'ব লাগিব যে ত্ৰিভুজটো এনেকুৱাকে যদি একোণ সাপেক্ষে দিয়ে এনেকুৱা বুলি তুমি ভাবি ল'ব লাগিব চিকোণ সাপেক্ষে দিলে এনেকৈ থাকিব এইখিনি জাস্ট তুমি বেসিক নলেজ থাকিব লাগিব তেতিয়া আমি ত্ৰিকোণমিতিত মানে ফটককে অংক এটা সলিউশন কৰাত সুবিধা হ'ব নেক্সট আহিছে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত এই ত্ৰিভুজৰ ওপৰত ভিত্তি কৰি ত্ৰিকোণমিতিত কিছুমান নিৰ্দিষ্ট অনুপাত আছে যাক আমি কিছুমান মানে আখৰৰ দ্বাৰা বুজাম ফাৰ্স্ট আহিব আমাৰ অনুপাতটোত sin আমি কোণটোক থিতা কোণ সাপেক্ষে লম তুমি বেলেগো ল'ব পৰা চইচ মতে এ কোণ সাপেক্ষে ল'ব পৰা নেক্সট আহিব আমাৰ cos থিতা নেক্সট আহিব আমাৰ tan থিতা নেক্সট আকৌ আমাৰ আহিব cot থিতা নেক্সট আহি যাব আমাৰ sec থিতা আকৌ নেক্সট আহি যাব আমাৰ 6 নম্বৰত কি আহিব cosec থিতা এইকিটাক মই একৰ্ডিংলি মোৰ সুবিধাৰ্থে মই এইকিটা সজাই লৈছো sin থিতা cos থিতা tan থিতা cot থিতা sec থিতা cosec থিতা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ মই নিজে সজাই লৈছো এটো কিতাপত হয়তো অলপ এই মানখিনি উল্টা পুল্টাকে দিয়া আছে অৰ্থাৎ 4 নম্বৰত তোমাৰ sec থিতা দিয়া আছে 5 নম্বৰত cosec থিতা দিয়া আছে হয়তো 6 নম্বৰত cot থিতা দিয়া আছে কিন্তু এখিনি মই নিজৰ মতে বনাই লৈছো এতিয়া চাবা আমাৰ ত্ৰিকোণমিতিৰ অনুপাত কেইটা কি হয় তোমাৰ ইয়া আছে ফাৰ্স্ট অনুপাত আহি যায় আমাৰ p/h p/h মানে p আমি অসমীয়াত কি বুলি কও অপৰিতলক লম্ব বুলি কও আৰু h চালক কি বুলি কও আমি অতিভুজ বুলি কম অতিভুজ নেক্সট আমাৰ অনুপাত আহিব b/h b মানে হৈছে আমাৰ ভূমি বেস বুলি কয় ফুল ফৰ্ম আৰু তাক অসমীয়াত কয় ভূমি আৰু h মানে হৈছে হাইপোটেনাস বা ইংৰাজীত কয় অতিভুজ অসমীয়াত কয় অতিভুজ নেক্সট আকৌ আহিব আমাৰ p/b আহিব p মানে পাৰপেন্ডিকুলাৰ অৰ্থাৎ কি বুলি কয় লম্ব বুলি কয় আৰু b মানে বেস যাক কি বুলি কয় ভূমি বুলি কয় তা নেক্সট আহিব আকৌ b বাই কি আহিব p আহিব b মানে হৈছে বেস মানে হৈছে ভূমি আৰু নেক্সট আহিব p মানে হৈছে পাৰপেন্ডিকুলাৰ মানে কি হ'ব লম্ব নেক্সট আকৌ আহিব আমাৰ h/b h মানে হ'ব আমাৰ হাইপোটেনাস মানে অতিভুজ নেক্সট আকৌ b মানে আহিব আমাৰ ভূমি আকৌ আহিব h/p h মানে হৈছে আমাৰ হাইপোটেনাস মানে অতিভুজ আৰু p মানে হ'ব লম্ব পাৰপেন্ডিকুলাৰ এইখিনি অনুপাত এতিয়া আমাৰ আমি যদি থিতা কোণ সাপেক্ষে চাব যাও আমাৰ এই ত্ৰিভুজৰ ক্ষেত্ৰত অৰ্থাৎ পাৰপেন্ডিকুলাৰ লম্ব কোণডাল হৈ যাব আমাৰ b কোণ সাপেক্ষে ab আৰু অতিভুজ কোণডাল হৈ যাব ac নেক্সট 2 নম্বৰত যদি চাব যাও আমাৰ ভূমি কোণডাল হ'ব থিতা কোণ সাপেক্ষে bc আৰু অতিভুজ কোণডাল হ'ব আমাৰ ac আকৌ যদি নেক্সট আকৌ চাব যাও আমি p কোণডাল হ'ব ab আৰু ভূমি কোণডাল হ'ব bc নেক্সট যদি আকৌ চাব যাও ভূমি কোণডাল হ'ব bc আৰু লম্ব কোণডাল হ'ব আমাৰ ab নেক্সট অতিভুজ মানে ac থাকিব কোনো চেঞ্জ নহয় ac থাকিব আৰু ভূমি কি হ'ব bc থাকিব অতিভুজ ac লম্ব মানে ab এইকিটা হৈছে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত ইয়াৰ উপৰিও এতিয়া এই অনুপাত কিটা আমি কেনেকৈ মুখস্থ ৰাখিম অৰ্থাৎ তোমাৰ এইকিটা পুৰা একদম মুখস্থ থাকিব লাগিব তেতিয়া আমি অংক এটা কৰিব পাৰিম
মুখস্থ মানে মনত থাকিব লাগিব আৰু মই যদি ফটককৈ কওঁ কট থিটাৰ অনুপাতটো কি বা কটৰ অনুপাতটো কি তুমি ফটককৈ ক'ব পাৰিব লাগিব b/p এতিয়া এই অনুপাত কেইটা মনত ৰাখাৰ কাৰণে আমাৰ এটা সব টিপছ আছে তাৰ কাৰণে মই যেনেকৈ ত্ৰিকোণমিতিৰ অনুপাত কেইটা ক্ৰম অনুসৰি সজাই লৈছো ফাৰ্ষ্ট সাইন সেকেন্ড cos tan cot sec cosec ঠিক তেনেকৈ সজাই ললে আমাৰ এটা শৰ্ট টিপছ হৈ যায় শৰ্ট টিপছটো আমি এনেকৈ লিখিব পাৰো ফাৰ্ষ্টতে আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডে লিখি যাব লাগিব p b p b h h অৰ্থাৎ ফাৰ্ষ্টতে কোন সাইডৰ পৰা গলো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডে লিখি যাব লাগিব আৰু নেক্সট আকৌ আমি ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডে লিখি আহিব লাগিব অৰ্থাৎ কি হ'ব p b p b h h এতিয়া আমাৰ সব অনুপাত কিটা ধুনিয়াকৈ মিলি গৈছে এয়া ফাৰ্ষ্ট হৈছে সাইনৰ 1 নম্বৰ অনুপাত 2 নম্বৰ cosৰ অনুপাত 3 নম্বৰ tanৰ অনুপাত 4 নম্বৰ cotৰ অনুপাত 5 নম্বৰ আমাৰ হৈছে secৰ অনুপাত 6 নম্বৰ cosecৰ অনুপাত ধুনিয়াকৈ মিলাইছো অনুপাত কিটা মিলি গৈছে নাই ফাৰ্ষ্ট 1 নম্বৰত কি আছিল আমাৰ p/h b/h cosৰ b/h 2 নম্বৰত 3 নম্বৰত tanত p/b cotত কি আছে b/p আৰু secত আছে h/b আৰু cosecত আছে h/p আমি যদি একৰ্ডিংলি ধুনিয়াকৈ নামকৰণ কিটা ধুনিয়াকৈ একদিগিৰ পৰা মনত ৰাখিব লাগিব যদি উল্টা পুল্টাকৈ মনত ৰাখা তেন্তে এটো প্ৰযোজ্য নহব তো তোমালোকে কেইবাৰমান মাটি মনত ৰাখিবা pb pb hh pb pb hh ফাৰ্ষ্টৰ পৰা মাতি যাবা pb pb hh pb pb hh এটা ধুনিয়াকৈ আমাৰ অনুপাত কেইটা মনত থাকি যাব নেক্সট আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ অভেদসমূহৰ বিষয়ে